নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ডগলাছ ষ্টুৱাৰ্টলৈ 2020 বৰ্ষৰ বুকাৰ পুৰস্কাৰ স্কটলেণ্ডৰ প্ৰখ্যাত লেখকগৰাকীলৈ এই সন্মান শাগী বেইন উপন্যাসৰ বাবে ষ্টুৱাৰ্টলৈ বুকাৰ পুৰস্কাৰ প্ৰথমখন উপন্যাসৰ বাবে বুকাৰ লাভ ডগলাছ ষ্টুৱাৰ্টৰ কৰোনাৰ বাবে লণ্ডনৰ ৰাউণ্ড হাউচত ডিজিটেল সমাৰোহ 2020 বৰ্ষৰ বুকাৰ পুৰস্কাৰ ঘোষণা কৰা হ'ল আৰু ডগলাছ ষ্টুৱাৰ্টলৈ 2020 বৰ্ষৰ বুকাৰ পুৰস্কাৰ ঘোষণা স্কটলেণ্ডৰ প্ৰখ্যাত লেখকগৰাকীলৈ এই সন্মান শাগী বেইন উপন্যাসৰ বাবে ষ্টুৱাৰ্টলৈ বুকাৰ পুৰস্কাৰ প্ৰথমখন উপন্যাসৰ বাবে বুকাৰ লাভ কৰে ডগলাছ ষ্টুৱাৰ্টে কৰোনাৰ মহামাৰীৰ বাবে কৰোনাৰ বিভীষিকাৰ বাবে লণ্ডনৰ ৰাউণ্ড হাউচত ডিজিটেল সমাৰোহৰ আয়োজন কৰা হয় আৰু 2020 বৰ্ষৰ বুকাৰ পুৰস্কাৰৰ সন্মান আগবঢ়োৱা হ'ল স্কটলেণ্ডৰ প্ৰখ্যাত লেখক ডগলাছ ষ্টুৱাৰ্টলৈ শাগী বেইন উপন্যাসৰ বাবে ষ্টুৱাৰ্টলৈ বুকাৰ পুৰস্কাৰ 2020 বৰ্ষৰ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনাক জনাই আহিছো ৰাজ্যৰ ৰাজনীতিৰ সদ্যহতে ভংগ নহয় বিজেপি বিপিএফৰ মিত্ৰতা ৰাজ্যিক বিজেপিক মিত্ৰতা ভংগৰ অনুমতি নিদিলে ৰাষ্ট্ৰীয় নেতৃত্বই বিজেপি বিপিএফৰ ভংগৰ বিষয়টো পুনৰ বিবেচনা কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে ৰাজ্যিক বিজেপিৰ বৈঠকত এই কথা স্পষ্ট কৰিলে কেন্দ্ৰীয় নেতৃত্বই মিত্ৰতা সন্দৰ্ভত নিজাববীয়াকৈ বুজ ল'বলৈ 26 নৱেম্বৰত অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ লগত আহিব নৱনিযুক্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডা বৈঠকত 2021 বিধানসভা নিৰ্বাচনক লৈ আলোচনা কৰা হয় মিত্ৰদল অগপক লৈ বৈঠকত আলোচনা কৰা হয় জেপি নাড্ডাৰ লগত নৱনিযুক্ত প্ৰভাৰী বিজয়ন্ত পাণ্ডাও আহিব অসমলৈ 26 নৱেম্বৰত এই বিষয়ত পুনৰ আলোচনা কৰা হ'ব কালি প্ৰায় 3 ঘণ্টা ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হয় এক ৰুদ্ধদ্বাৰ বৈঠক এই বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস বিটিআৰ নিৰ্বাচন সমান্তৰালকৈ আগন্তুক বিধানসভা নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা ভংগৰ প্ৰস্তাৱ আগবঢ়ায় কিন্তু এই মিত্ৰতা ভংগৰ প্ৰস্তাৱৰ প্ৰতি সেউজ সংকেত নিদিলে ৰাষ্ট্ৰীয় নেতৃত্বই আৰু যাৰ বাবে চূড়ান্ত নহল মিত্ৰতা ভংগৰ প্ৰসংগ আমি সকলোৱে আজি মিলিত হৈ ৰাজ্যখনৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত তেখেতসকলক সম্পূৰ্ণৰূপে অৱগত কৰিলোঁ ৰাজ্য চৰকাৰখনে লোৱা বিভিন্ন আঁচনিৰ কথা অৱগত কৰিলোঁ এই সন্দৰ্ভত আগন্তুক দিনত পুনৰ বৈঠক অনুষ্ঠিত হ'ব তেখেতসকলে আমাৰ গোটেই কথাখিনি শুনিলে 4.5 বছৰ কাৰ্যকালত অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যিখিনি উল্লেখযোগ্য সফলতা অৰ্জন কৰিলে বিভিন্ন শ্ৰেণীৰ ৰাইজৰ বাবে আঁচনি যেনেধৰণে সফলভাৱে ৰূপায়ণ কৰিলে সকলোবিলাক কথা তথ্য সহকাৰে তেখেতসকলক অৱগত কৰিলোঁ ৰাজ্যখনক ক্ষিপ্ৰভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সহযোগিতা আগবঢ়ালে এই কথাখিনি আমি তেখেতসকলক বিতংভাৱে অৱগত কৰিলোঁ ইফালে অগপৰ দখলত থকা সমষ্টি 2021 নিৰ্বাচনত প্ৰাৰ্থী দিব বিজেপিয়ে ৰাষ্ট্ৰীয় নেতৃত্বক প্ৰস্তাৱ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ বৈঠকৰ অন্তত জনালে ৰাজ্যিক সভাপতিগৰাকীয়ে 26 আৰু 27 নৱেম্বৰত অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতাৰ সৈতে বৈঠকত মিলিত হ'ব জেপি নাড্ডা কেৱল বিপিএফৰ সৈতে মিত্ৰতাৰ উপৰিও অগপৰ মিত্ৰতা সম্পৰ্কতো আলোচনা কৰা হয় এই বৈঠকত বিশেষকৈ অগপৰ দখলত থকা কেইবাটাও সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী আগবঢ়াব এই বিষয়টো আলোচনা কৰা হয় কালিৰ এই বৈঠকখনত স্থিতি কি আছে সেই সন্দৰ্ভত বুজ লৈছে অসম গণ পৰিষদৰ দলৰ সন্দৰ্ভত বুজ লৈছে বিপিএফৰ দলৰ সন্দৰ্ভত বুজ লৈছে আৰু বুজ লৈ পেলাই আমিও মনৰ কথা কৈছোঁ যে বিপিএফৰ এতিয়া তেওঁলোকৰ স্থিতি কি আছে বিটিচিবাসী ৰাইজৰ আশীৰ্বাদ কিমান আছে নাই এই সন্দৰ্ভত আমি জনাইছোঁ অসম গণ পৰিষদৰ যিসমূহ চিটত ইতিমধ্যে তেওঁলোকে নিৰ্বাচিত হৈ আহিছে আৰু সেই নিৰ্বাচিত হোৱা চিটত ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়ত কিমানকেইটাত জয়লাভ কৰিছে আমি সেই সন্দৰ্ভতো বিতংকৈ জনাইছোঁ আগন্তুক দিনত মিত্ৰতা সন্দৰ্ভত ৰাষ্ট্ৰীয় সমিতিয়ে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব বিপিএফৰ যি পৰিৱেশ পৰিস্থিতি বা বিটিচিবাসী ৰাইজৰ যি আশীৰ্বাদ যে তেওঁলোকৰ ওপৰত নাই সেই কথা ইতিমধ্যে আমি জনাইছোঁ আৰু ৰিজাল্ট যেতিয়া ওলাব তেতিয়া গোটেইখিনি কথা আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে গম পাব আৰু যিমানখিনি বুজিব লাগে বিপিএফ সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে জ্ঞাত হৈছে বা বুজি পাইছে বুলি আমাৰ ধাৰণা হৈছে আমাৰ যে ফলাফল নিশ্চিতভাৱে ভাল হ'ব সেই কথাষাৰো আমি জনাইছোঁ আৰু মই যিমানখিনি অনুমান পাইছোঁ তেওঁলোকে আমাৰ কথাখিনিত
একচেপ্ট কৰা যেন অনুমান হৈছে। অসম গণ পৰিষদৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰা নাই। অসম গণ পৰিষদৰ কিছুমান চিট আছে, সেই চিটত তেওঁলোকৰ বৰ্তমান স্থিতি ক'ৰবাত দুৰ্বল আছে, ক'ৰবাত হয়তো সবল আছে। আৰু সেই সন্দৰ্ভত আমি জনাইছোঁ যে কিছুমান AGP বিধায়ক আছে, কিন্তু তাত আমাৰ পঞ্চায়তৰ সংগঠনৰ স্থিতিটো বহু ভাল বা পঞ্চায়তৰ ফলাফল বহু ভাল হৈছে, সেই সন্দৰ্ভত জনাইছোঁ। আৰু সেই সন্দৰ্ভতো তেওঁলোকে আগন্তুক দিনত কথা পাতিব। আৰু 2021 চনৰ নিৰ্বাচনৰ বহু সমীকৰণৰ কথা আলোচনা কৰা হয় কালিৰ এই গুৰুত্বপূৰ্ণ বৈঠকখনত। আৰু এই বৈঠকখনৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 2021 বিধানসভা নিৰ্বাচনত BTRৰ 12টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে। কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকৰ অন্তত এই বিষয়ে জনালে নেডাৰ আহ্বায়কগৰাকীয়ে। BTCত বিজেপিৰ চৰকাৰ হ'লে 2021ত ভংগ হ'ব BPFৰে মিত্ৰতা। সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিজেপিত যোগদানত অনুমোদন বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ। ইয়াত BPFৰ কথা কোনো চৰ্চা হোৱা নাই, কিন্তু বিশ্বজিৎ দৈমাৰী ভাৰতীয় জনতা পাৰ্টিত যোগদান দিব। তাক আনুষ্ঠানিকভাৱে আজি আমাৰ পাৰ্টি, যিহেতু তেখেত MP হয়, সেইটো আমাৰ পাৰ্টিৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ড বা পাৰ্টিৰ উচ্চ নেতৃবৰ্গৰ অনুমোদন লাগে। আজি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি JP নাড্ডা ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ভাৰতীয় জনতা পাৰ্টিৰ যোগদানক স্বীকৃতি দিয়ে। BPFৰ লগত এইটো নহ'ব। কোকৰাঝাৰত BTCত বিজেপিৰ চৰকাৰ হ'ব। এইবিলাক কোনো ফাংফুং নাই। 21ৰ নিৰ্বাচন BTCটো ট্ৰায়েল হ'ব নহয়। যদি BTCতে বিজেপিৰ চৰকাৰ হয় আৰু 21ত এইবোৰ মিত্ৰতা ক'ত থাকিব? অগপৰ লগত মিত্ৰতা থাকিব, কিন্তু BTCত বিজেপি হ'ব আৰু বিজেপিৰ 12টা চিটতে BTCৰ বিজেপিয়ে নিৰ্বাচন খেলিব। আৰু এই বৈঠকৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত ভাষ্য দেখিবলৈ পোৱা হ'ল, কিয়নো কেন্দ্ৰীয় নেতৃত্বই যিহেতু গ্ৰীণ ছিগনেল দিয়া নাই মিত্ৰতা ভংগত, কিন্তু তাৰ পিছতো নিজৰ স্থিতিত অটল থকা দেখিবলৈ পোৱা হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আৰু এই সন্দৰ্ভত অহা 26 নৱেম্বৰত বিশদভাৱে আলোচনা কৰিবলৈ অসমলৈ আহি আছে JP নাড্ডা আৰু অসমৰ প্ৰভাৰী বিজয়ন্ত পাণ্ডা। নিশ্চয় লক্ষণীয় হ'ব পৰৱৰ্তী সময়ছোৱাত এই মিত্ৰতা কোন দিশে গতি কৰে। পৰৱৰ্তী খবৰ, আজি অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস। সংগঠনটোৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে শোভাযাত্ৰাৰ কাৰ্যসূচী বাহিৰ কৰা হৈছে। গণেশগুৰিৰ পৰা আমবাৰীলৈ উলিওৱা হৈছে এই শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ অগপৰ সভাপতি অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তৰ। আজি অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস। সংগঠনটোৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে শোভাযাত্ৰাৰ কাৰ্যসূচী উলিওৱা হৈছে। গণেশগুৰিৰ পৰা আমবাৰীলৈ উলিওৱা হৈছে এই শোভাযাত্ৰা। এই শোভাযাত্ৰাত অংশগ্ৰহণ অগপৰ সভাপতি অতুল বৰা, কেশৱ মহন্তৰ। আৰু সমাগত 2021 চনৰ নিৰ্বাচন সমাগত আৰু তাৰ প্ৰাক্ষণত প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে। আৰু আজি অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এই বিশেষ শোভাযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গণেশগুৰিৰ পৰা আমবাৰীলৈ উলিওৱা হৈছে এই শোভাযাত্ৰা। আছুৰ পৰা অৱসৰৰ এই পৰ্যন্ত কোনো সিদ্ধান্তত উপনীত হোৱা নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। দুলীয়াজান অধিৱেশনত কালিৰ প্ৰতিনিধি সভাত আছু ত্যাগৰ প্ৰসংগত চূড়ান্ত সিদ্ধান্তত উপনীত নহ'ল সমুজ্জ্বল। আছু ত্যাগ নকৰাকৈ সিদ্ধান্তত উপনীত হ'বলৈ সময় বিচাৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। প্ৰতিনিধি সভাত প্ৰতিনিধিসকলৰ পৰা সময় বিচাৰিলে সমুজ্জ্বলে। সমগ্ৰ অসমৰ প্ৰতিনিধিসকলে যি মৰম, আদৰ, আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিলে সেয়া মোৰ কামৰ এক উপলব্ধি বুলি মই হৃদয়ত জীপাল কৰি ৰাখিম বুলি মন্তব্য কৰে। আৰু লগতে নিজৰ বিবেকৰ লগত কথা পাতিবলৈ প্ৰতিনিধিসকলৰ পৰা অনুমতি লৈছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আজি প্ৰতিনিধি সভাত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। আৰু মই কৈছোঁ মোৰ জীৱনৰ শেষ নিশ্বাস থকালৈকে আছুৰ প্ৰতি মোৰ সেৱা মই আগবঢ়াই আছোঁ। কিন্তু প্ৰতিনিধি সভা আৰম্ভণি হোৱাৰ পৰা শেষলৈকে সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ সন্মানীয় প্ৰতিনিধিসকলে, ভাতৃসকলে, বন্ধুসকলে, সতীৰ্থসকলে তেখেতসকলৰ মত খুব স্পষ্টভাৱে প্ৰকাশ কৰিছে। আৰু সমগ্ৰ অসমৰ প্ৰতিনিধিসকলৰ যিটো মত, সেই মতৰ প্ৰতি মই সন্মান জনাইছোঁ।
শ্ৰদ্ধা জনাইছোঁ আৰু মই মোৰ বিবেকৰ লগত কথা পাতিবলৈ কিছু সময়ৰ প্ৰয়োজন আছে আৰু সেইকাৰণে প্ৰতিনিধিসকলক মই অনুৰোধ কৰিলোঁ মোক কিছু বিবেকৰ লগত কথা পাতিবলৈ মোক সময়ৰ প্ৰয়োজন। এটা দীঘলীয়া যাত্ৰা, আচলতে অৱসৰ ল'বলৈ মোৰ কেতিয়াবাই সময় পাৰ হৈ গৈছে, সেইবাবে মই আগতীয়াকৈ এবাৰ মনৰ কথা প্ৰকাশ কৰিছোঁ। কিন্তু সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে তেখেতসকলেও নিজৰ মত প্ৰকাশ কৰিলে, নিজৰ মত ব্যক্ত কৰিলে। নিজৰ মত ব্যক্ত কৰাৰ এই মুহূৰ্তত মই কি কৰিম? মোৰ কৰিবলগীয়া কথা এইটোৱে, মই বিবেকৰ লগত কথা পাতিব লাগিব। সন্মানীয় প্ৰতিনিধিসকলৰ প্ৰতি মই সন্মান জনাইছোঁ আৰু সন্মানীয় প্ৰতিনিধিসকলে যি মোৰ প্ৰতি মৰম দিলে, আস্থা দিছে, বিশ্বাস দিছে, সেয়ে মই ভাবোঁ যে কামৰ এটা উপলব্ধি আৰু সেই উপলব্ধি মই সদায় মই হৃদয়ত মই জীপাল কৰি মই ৰাখিম আজীৱন। আৰু ইফালে আসুৰ অধিৱেশনত লোৱা হৈছে কেইবাটাও প্ৰস্তাৱ। এতিয়াৰে পৰা 3 বছৰ হ'ব কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল। পূৰ্বে 5 বছৰ আছিল কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল। 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় অধিৱেশন সম্পূৰ্ণ কৰিব লাগিব। 3 বছৰ 3 মাহ হ'লে সেই কাৰ্যনিৰ্বাহ কমিটিখন নিজে নিজে ভংগ হৈ যাব। সেইখিনি সময়ত কমিটিখনৰ উপসভাপতি, সহ সাধাৰণ সম্পাদক আৰু উপদেষ্টা মণ্ডলীয়ে অধিৱেশন অনুষ্ঠিত কৰিব লাগিব। ঠিক একেদৰে জিলা অধিৱেশনো প্ৰতি 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰিব লাগিব। কেন্দ্ৰীয় কমিটিৰ লগতে যিকোনো আসুৰ কৰ্মীয়ে 40 বছৰলৈহে ছাত্ৰ সন্থাত থাকিব পাৰিব। 42 বছৰ হ'লে আসুৰ পৰা অৱসৰ লোৱাটো বাধ্যতামূলক। আনহাতে বিবাহ পাশত আবদ্ধ হ'লেও আসুৰ সদস্য পদ নাইকিয়া হ'ব। কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া হ'বলৈ সদস্যৰ ন্যূনতম অৰ্হতা স্নাতক ডিগ্ৰী হ'ব লাগিব। ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মই বিশেষ গুৰুত্ব লাভ কৰিব, ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু কম সময়তেই সংগঠনক নেতৃত্ব দিব পাৰিব। উপদেষ্টাৰ লগতে মুখ্য উপদেষ্টাৰ পদ থাকিব এইবাৰ ছাত্ৰ সন্থাত। পৰৱৰ্তী অধিৱেশনত উপদেষ্টা আৰু মুখ্য উপদেষ্টাৰ পদ 40 বা 42 বছৰ হ'ব। এইবাৰৰ অধিৱেশনত হোৱা সিদ্ধান্তসমূহ অহা অধিৱেশনতহে প্ৰযোজ্য হ'ব। ব্ৰেকিং নিউজ, দিল্লীকে ধৰি দেশৰ কেইবাটাও স্থানত পুনৰ কৰোনাৰ প্ৰকোপ বৃদ্ধি। আহমেদাবাদৰ পাছত ৰাজকোট, চুৰাট, বদোদৰাত আজিৰে পৰা সাপ্তাহিক সান্ধ্য আইন জাৰি কৰা হৈছে। কৰোনাৰ ভেকচিনৰ বিতৰণ প্ৰক্ৰিয়াক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। দিল্লীত দৈনিক বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈ দিল্লীত 5 লাখৰো অধিক লোক আক্ৰান্ত হৈছে। এই পৰ্যন্ত দিল্লীত 8,000ৰো অধিক লোকৰ মৃত্যু হৈছে। দিল্লীত ওলাই আহিলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, অন্যথা 2,000 টকাৰ জৰিমনা বিহিব আৰক্ষীয়ে। ভাৰতত 90 লাখৰো অধিক লোক কৰোনাত আক্ৰান্ত হৈছে। অসমতো শুকুৰবাৰে কৰোনাত আক্ৰান্ত হৈছে 164জনকৈ লোক। যোৰহাট নগৰৰ হৰিজন কলনীত শনিবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত প্ৰায় 35টা বাসগৃহ ভস্মীভূত হয়। জুইৰ ফলত হতাহত হোৱা নাই কোনো লোক। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে নিৰ্বাপন কৰে এই বিধ্বংসী জুই। জুইৰ ফলত কেইবা লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হয়। বাসগৃহ ক্ষতি হোৱাৰ লোকসকলৰ সমীপৰ ৰাষ্ট্ৰভাষা বিদ্যালয় স্থাপন কৰা অস্থায়ী শিবিৰত ৰখা হৈছে। আমি দেখুৱাইছোঁ এই বিধ্বংসী অগ্নিকাণ্ডৰ দৃশ্য। যোৰহাট নগৰৰ হৰিজন কলনীত শনিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত প্ৰায় 35টাকৈ বাসগৃহ জ্বলি চাৰখাৰ হয়। জুইৰ ফলত অৱশ্যে কোনো লোক হতাহত হোৱা নাই। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে কেইবা ঘণ্টা ধৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জুইৰ ফলত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয়। বাসগৃহৰ ক্ষতি হোৱাত লোকসকলক সমীপৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ত স্থাপন কৰা অস্থায়ী শিবিৰত ৰখা হৈছে। কিন্তু এতিয়াও জানিব পৰা হোৱা নাই কেনেদৰে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল। আজি ৰাতিপুৱা 6টা তেনেকুৱা ঘটনাটো হৈছে। লগে লগে ফায়াৰ টেণ্ডাৰ্ছ বাকীখিনি আমাৰ মানুহ আহি পাই ইমিডিয়েটলি আমাৰ ফায়াৰ টেণ্ডাৰ্ছ এইবিলাক পোৱাৰ বাবে এইটো বহুত ডাঙৰ এটা হৈছে বুলি মানে প্ৰিভেণ্ট হৈছে বুলি ভাবোঁ। তথাপিও এৰাউণ্ড 30তকৈ ওপৰত ঘৰ মানে পৰিয়াল একেলগে থাকে। ভগৱানে এৰাউণ্ড 30-80 এছেছমেণ্টটো চলি আছে। একেবাৰে ঘৰটো জ্বলি গৈছে। জুই লগাৰ কাৰণটো প্ৰাইমেৰী এজন তাত ল'ৰা কোৱা মতে আমি অফক'ৰ্ছ আমি আৰু এছেছমেণ্টটো কৰিম।